Hey guys, কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিও লৈ আহিছো যদি ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা আদৰ আচুৰ ধাৰাবাহিকখনত অনন্য চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী গৰাকী প্ৰকৃত পৰিচয় তেওঁ ঘৰ ক'ত তেওঁ কাৰ লগত বিবাহপাশত আবদ্ধ হৈছে এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিওটোৰ জৰিয়তে গতিকে ভিডিওটো শেষলৈকে চাই থাকিব বলকচোন ভিডিওটো দেৰি নকৰি আৰম্ভ কৰো ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা আদৰ আচু ধাৰাবাহিকখনত অনন্য চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী গৰাকী প্ৰকৃত নাম হৈছে মীনাক্ষী নেওগ জনপ্ৰিয় অভিনেত্ৰী মীনাক্ষী নেওগৰ ঘৰ হ'ল যোৰহাটত আৰু তেওঁৰ জন্ম হৈছিল 7 ডিচেম্বৰ তাৰিখে জনপ্ৰিয় অভিনেত্ৰী মীনাক্ষী নেওগৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক দেউতাকৰ বৰ্তমান মৃত্যু হৈছে ভনীয়েক এগৰাকী ভায়েক এজন আৰু এগৰাকী বায়েক আছে মীনাক্ষী নেওগৰ মাকৰ নাম হৈছে মীনা নেওগ জনপ্ৰিয় অভিনেত্ৰী মীনাক্ষী নেওগৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল যোৰহাটৰ পৰা আৰু কলেজ পঢ়িছিল জেবি কলেজত জনপ্ৰিয় অভিনেত্ৰী মীনাক্ষী নেওগে অভিনয় কৰা দুখনমান ধাৰাবাহিকৰ নাম হৈছে ৰহস্যময়ী নিজৰা জনপ্ৰিয় অভিনেত্ৰী মীনাক্ষী নেওগে বৰ্তমান আদৰ আচুৰ ধাৰাবাহিকখনত অনন্য চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে আৰু তেওঁ বহুতো থিয়েটাৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী মীনাক্ষী নেওগ বৰ্তমান বিয়া হৈ গৈছে তেওঁ এগৰাকী কন্যা সন্তানো আছে আপোনালোকে বাৰু ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা আদৰ আচুৰ ধাৰাবাহিকখনত অনন্য অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন আমাৰ আজি ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলত কোনোবা আহিছে যদি সাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই তোমার বাবে হৃদয়তে রাখিছো গোপনে ও নজনানো বুজাকে সুমানাহি বুকুতে ও ভাল পোৱাৰ শিহৰণ